ওয়াকফ আইন না মানো ওয়াকফ আইন বাতিল করক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই যি মুছলমানৰ যি এক আইন চৰকাৰে স্বাক্ষৰ কৰিছে গতিকে আমি আগৰ পৰাই আমি এই কাৰ্যক আচলতে ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আমাৰ কণ্ঠ মুছলমান জাতিৰ কণ্ঠ আমাৰ কণ্ঠ সংখ্যালঘু ৰাইজৰ কণ্ঠ গতিকে আমি উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ অব্যাহত থাকিব আমি চৰকাৰক আহ্বান জনাইছোঁ বাৰম্বাৰ যে এই আইনখন আপোনালোকে বাতিল কৰক যে মুছলমানৰ পূৰ্ব জনমৰ পৰা যিসকল ব্যক্তিয়ে আচলতে মুছলমানক যি ইতিহাসৰ যি পূৰ্ব জনমৰ ব্যক্তিসকলে যি দি গৈছে সম্পত্তি আচলতে এই সম্পত্তিৰ তৃতীয় লোক চৰকাৰৰ গতিকে আমাৰ প্ৰশ্ন আজি অকল ইয়াতে নহয় আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই অসমৰ তথা ভিন্ন প্ৰান্তত আমি এই আন্দোলন মানে আমাৰ অব্যাহতি থাকিব আজি আপোনালোকে চাব পাৰিছে যে বিভিন্ন সময়ত আমাক ভয় ভাবুকি দেখুওৱা হৈছে প্ৰতিবাদ আমাৰ কণ্ঠ আচলতে ৰোধ কৰিব বিচাৰিছে গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কৈছোঁ যে আমি নেমচুৰ আমাৰ কণ্ঠ আমাক গুলিয়াই হত্যা কৰিব লাগিব তেতিয়াহে আমাৰ কণ্ঠ বন্ধ হ'ব আমাক গুলিয়াই হত্যা কৰাৰ আগত আমাৰ নেমচুৰ কণ্ঠ আচলতে কোনেও বন্ধ কৰিব নোৱাৰিব ই আমাৰ স্পষ্ট কথা প্ৰয়োজনত আমি শ্বহীদ হ'বলৈ প্ৰস্তুত আছোঁ গুলি ফুটাই দিয়ক বুলডোজাৰ চলাই দিয়ক আমি প্ৰস্তুত আছোঁ আপোনালোকক স্পষ্টভাৱে কৈছোঁ তথাপিও আমি মুছলমান ৰাইজ এই আন্দোলন আমি কৰিম এয়া আমাৰ স্পষ্ট কথা আৰু আপোনালোকক কৈছোঁ যে আমি কাকো চাই ভয় নকৰোঁ একমাত্ৰ আল্লাহ অবিহনে আমি আল্লাহ বিশ্বাসী মানুহ আমি আপোনালোকক জৰিয়তে কৈছোঁ আমাৰ এই প্ৰতিবাদ ৰাইজৰ প্ৰতিবাদ আমাৰ কণ্ঠ ৰাইজৰ কণ্ঠ আৰু আমাৰ প্ৰতিবাদ এয়া অব্যাহতি থাকিব